হেল্ল' এভৰিৱান, বহুতে হয়তো এইচডিআৰ গ্ৰেড 4 লেভেলৰ যিসকল কেণ্ডিডেট আছে সেইসকলে ৰিজাল্টসমূহ পাই গৈছে। গতিকে এটা আমি ৱেবছাইটত গৈ পিনি ভিজিট কৰিলে মানে আমি যি আমাৰ এইচডিআৰ গ্ৰেড 4 লেভেলৰ ৰিজাল্টসমূহ বহুতে হয়তো চেক কৰিব পাৰিলে, কিন্তু বহুতে হয়তো চেক কৰিব নাপালে, কাৰণ প্ৰায় 1 ঘণ্টা বা 1.5 ঘণ্টা সময় এই ৱেবছাইটৰ লিংকটো এক্টিভ হৈ গ'ল। কিন্তু এতিয়া আমি যদি তালৈ গৈ ভিজিট কৰোঁ বা এই লিংকটোত গৈ ভিজিট কৰোঁ, কি হৈছে এই লিংকটো টোটেলি ডিএক্টিভ হৈ গৈছে। কিবা ভুলবশতঃ যদি হৈছে আমি নাজানো, কিন্তু যিসকলে কোৱালিফাই কৰিলে এইসকলে এতিয়া পাছ কৰিলে নে ফেইল কৰিলে তাৰ বাবে আপোনালোকে ৱেইট কৰিব লাগিব অহা 15 অক্টোবৰলৈ। 15 অক্টোবৰ তাৰিখৰ দিনাখনি আপোনালোকে ফাইনেল ৰিজাল্টসমূহ গম পাব। কিন্তু এতিয়া আপোনালোকৰ যে ৰিয়েল নে ফেক আমি হয়তো ডাইৰেক্ট ক'ব নোৱাৰিম, কাৰণ আমি যেতিয়া অফিচিয়েল ৱেবছাইটত ভিজিট কৰোঁ SLRC যি ছেবা অফিচিয়েল ৱেবছাইট গ্ৰেড 4 লেভেলৰ, যিটো আপোনালোকে হয়তো ইয়াত দেখা পাইছে, ইয়াত কোনো ধৰণৰ আপডেট হয়তো এতিয়ালৈকে দিয়া নাই। নটিচত উল্লেখ কৰা মতে 15 অক্টোবৰ তাৰিখৰ দিনাখনি ৰিজাল্টসমূহ দিয়া কথা আছে। গতিকে আমি অফিচিয়েল ৱেবছাইটলৈ আমি ৱেইট কৰিব লাগিব। যিসকলে কোৱালিফাই কৰিলে তোমালোকে কমেণ্ট কৰি মোক অৱগত কৰিবাচোন।